বিদায় নহয় আকৌ আহি আছো চিন্তা নাই আকৌ আহি আছো আমি 2024 আকৌ আহি আছো একদম কনফিডেন্ট আহি আছো চিন্তাই নকৰিব তেওঁ তাৰ পৰা যোৱাকালি মোক ক'লে যে এটোটো নিয়মই আছে ঘৰটো খালী কৰিবই লাগিব নহয় জানো এটা নিয়মই আছে গতিকে হেতু কাৰণে কৈছে আগতেকে আমি খালী কৰিব আহিলো ইমান একো নাই হেতু কাৰণে মই আহি পেলাই নিজে খালী কৰি দিছো ঘৰটো হেতুৱে ৰকিবুল হুছেইন নাগৰে তেওঁ এতিয়া সাংসদ হ'ল তেওঁ দিল্লীত আছে তাত পাৰ্লিয়ামেণ্ট চলি আছে তেওঁ যোৱাকালি মোক তাৰ পৰাই ক'লে যে এটো নিয়মই আছে ঘৰটো খালী কৰিবই লাগিব এটো গতিকে তুমি আগতীয়াকৈ কালি গৈ পেলাই মানে আজি কথা ক'লে আজি গৈ তুমি নিজে ঘৰটো খালী কৰি দিয়াগৈ সেইকাৰণে মই আহি পেলাই ঘৰটো খালী কৰি দিছো সেইটো ঠিক আছে দীঘলীয়া পৰিক্ৰমা আপোনালোক আছিল বাইদেউ ঘৰটো সেইটোতো চবে গমেই পাইছে আছো যেতিয়া দিছপুৰৰ পৰা বিদায় নহয় আকৌ আহি আছো চিন্তা নাই আকৌ আহি আছো আমি বিদায় হোৱা নাই 2026ত আকৌ একদম আকৌ পাক্কা আহি আছো 2026ত আকৌ আহি আছো আপোনাৰ পুত্ৰ নে আপোনাৰ চাই সেইটো সময় ক'ব সেইটো সময় ক'ব আপুনি আপোনাৰ এবাৰ 26ত কনফিডেন্ট বাইদেউ একদম কনফিডেন্ট আহি আছো চিন্তাই নকৰিব বিদায় নহয় আকৌ আহি আছো চিন্তা নাই আকৌ আহি আছো আমি 2026ত আকৌ আহি আছো একদম কনফিডেন্ট আহি আছো চিন্তাই নকৰিব তেওঁ তাৰ পৰা যোৱাকালি মোক ক'লে যে এটোটো নিয়মই আছে ঘৰটো খালী কৰিবই লাগিব নহয় জানো এটা নিয়মই আছে গতিকে হেতু কাৰণে কৈছে আগতেকে আমি খালী কৰিব আহিলো ইমান একো নাই হেতু কাৰণে মই আহি পেলাই নিজে খালী কৰি দিছো ঘৰটো হেতুৱে ৰকিবুল হুছেইন নাগৰে তেওঁ এতিয়া সাংসদ হ'ল তেওঁ দিল্লীত আছে তাত পাৰ্লিয়ামেণ্ট চলি আছে তেওঁ যোৱাকালি মোক তাৰ পৰাই ক'লে যে এটো নিয়মই আছে ঘৰটো খালী কৰিবই লাগিব এটো গতিকে তুমি আগতীয়াকৈ কালি গৈ পেলাই মানে আজি কথা ক'লে আজি গৈ তুমি নিজে ঘৰটো খালী কৰি দিয়াগৈ সেইকাৰণে মই আহি পেলাই ঘৰটো খালী কৰি দিছো সেইটো ঠিক আছে দীঘলীয়া পৰিক্ৰমা আপোনালোক আছিল বাইদেউ ঘৰটো সেইটোতো চবে গমেই পাইছে আছো যেতিয়া দিছপুৰৰ পৰা বিদায় নহয় আকৌ আহি আছো চিন্তা নাই আকৌ আহি আছো আমি বিদায় হোৱা নাই 2026ত আকৌ একদম আকৌ পাক্কা আহি আছো 2026ত আকৌ আহি আছো আপোনাৰ পুত্ৰ নে আপোনাৰ চাই সেইটো সময় ক'ব সেইটো সময় ক'ব আপুনি আপোনাৰ এবাৰ 26ত কনফিডেন্ট বাইদেউ একদম কনফিডেন্ট আহি আছো চিন্তাই নকৰিব বিদায় নহয় আকৌ আহি আছো চিন্তা নাই আকৌ আহি আছো আমি 2026ত আকৌ আহি আছো একদম কনফিডেন্ট আহি আছো চিন্তাই নকৰিব তেওঁ তাৰ পৰা যোৱাকালি মোক ক'লে যে এটোটো নিয়মই আছে ঘৰটো খালী কৰিবই লাগিব নহয় জানো এটা নিয়মই আছে গতিকে হেতু কাৰণে কৈছে আগতেকে আমি খালী কৰিব আহিলো ইমান একো নাই হেতু কাৰণে মই আহি পেলাই নিজে খালী কৰি দিছো ঘৰটো হেতুৱে ৰকিবুল হুছেইন নাগৰে তেওঁ এতিয়া সাংসদ হ'ল তেওঁ দিল্লীত আছে তাত পাৰ্লিয়ামেণ্ট চলি আছে তেওঁ যোৱাকালি মোক তাৰ পৰাই ক'লে যে এটো নিয়মই আছে ঘৰটো খালী কৰিবই লাগিব এটো গতিকে তুমি আগতীয়াকৈ কালি গৈ পেলাই মানে আজি কথা ক'লে আজি গৈ তুমি নিজে ঘৰটো খালী কৰি দিয়াগৈ সেইকাৰণে মই আহি পেলাই ঘৰটো খালী কৰি দিছো সেইটো ঠিক আছে দীঘলীয়া পৰিক্ৰমা আপোনালোক আছিল বাইদেউ ঘৰটো সেইটোতো চবে গমেই পাইছে আছো যেতিয়া দিছপুৰৰ পৰা বিদায় নহয় আকৌ আহি আছো চিন্তা নাই আকৌ আহি আছো আমি বিদায় হোৱা নাই 2026ত আকৌ একদম আকৌ পাক্কা আহি আছো 2026ত আকৌ আহি আছো আপোনাৰ পুত্ৰ নে আপোনাৰ চাই সেইটো সময় ক'ব সেইটো সময় ক'ব আপুনি আপোনাৰ এবাৰ 26ত কনফিডেন্ট বাইদেউ একদম কনফিডেন্ট আহি আছো চিন্তাই নকৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ